গুৰেশ্বৰত প্ৰয়াত যোগেন ডেকাৰ সোঁৱৰণত নৈশ প্ৰাইজ মানি ফুটবল প্ৰতিযোগিতা। তামুলপুৰ জিলাৰ গুৰেশ্বৰত অৰূপ কুমাৰ দেৰ ফেন ক্লাবৰ উদ্যোগত প্ৰয়াত যোগেন ডেকাৰ সোঁৱৰণত ৫ ছেপ্টেম্বৰৰ পৰা ১২ ছেপ্টেম্বৰলৈ নৈশ প্ৰাইজ মানি ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। গুৰেশ্বৰৰ ৰাজীৱ গান্ধী মিনি ষ্টেডিয়ামত ৭ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা নৈশ প্ৰাইজ মানি ফুটবল প্ৰতিযোগিতাৰ ৫ ছেপ্টেম্বৰত শুভ উদ্বোধন কৰা হয়। নৈশ প্ৰাইজ মানি ফুটবল প্ৰতিযোগিতাখনৰ শুভ উদ্বোধন কৰে বিটিআৰৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে। উদ্বোধন অনুষ্ঠানত উপস্থিত থাকি তেওঁ কয়, খেলৰ জৰিয়তে মানুহে আনন্দ উপভোগ কৰে, খেলৰ জৰিয়তে মানুহৰ হতাশা দূৰ হয়। এই খেলৰ জৰিয়তে গুৰেশ্বৰৰ প্ৰয়াত সমাজকৰ্মী যোগেন ডেকাক অঞ্চলটোৰ ৰাইজে স্মৰণ কৰিব বুলিও তেওঁ কয়। মই এটা উদাহৰণ দিব বিচাৰিছোঁ যে এটা ষ্টৰি চাইছোঁ মই দুদিনমান আগতে, হেৰিত আহিছিলে আপোনাৰ ৰিলত আহিছিলে। তো এটা হোৱাইট বৰ্ড আছিল, হোৱাইট বৰ্ডত অজয় দেৱগনে সুধিছিল এজন মানুহক যে এই হোৱাইট বৰ্ডত কিবা দেখা পাইছে নে? কয় মই দেখা পাইছোঁ। কি কয়? এটা ব্লেক ডট দেখা পাইছোঁ। তাৰপিছত তেখেতে সুধিলে যে ইমান ডাঙৰ হোৱাইট বৰ্ডটো তোৰ চকুত নপৰিলে, এই হোৱাইট বৰ্ডৰ মাজত এই কলা ডটটো তোৰ চকুত পৰিছে। তাৰমানে সেইটোৱে বুজি লওক যে মোৰ ভাল হৈছে, সেই কলা ডটটোৱে মানুহৰ চকুত পৰে। আৰে মই যি খেলটো পাতিছিলোঁ চবৰ কাৰণে পইচা দিয়াৰ কথা নাছিলে। যোন মানুহ যোন ল'ৰাবিলাক প্ৰপাৰ পাৰফেক্ট টাইমত ডেষ্টিনেশ্যন এচিভ কৰিব পাৰিব, এই ল'ৰা ছোৱালীকে পইচা দিয়াৰ কথা আছিল। এতিয়া ২০০০ ল'ৰা ছোৱালী পাৰ্টিচিপেট কৰিছে, এতিয়া ২০০০ ল'ৰা ছোৱালীক আমি কি অনাৰেম দিব পাৰোঁ নেকি? আৰু কিছুমান দুষ্ট চক্ৰ ইয়াতে খেলি মেলি লগাই বদনামটো কৰি দিছে। আৰু কিবা আছে সুধিবলৈকে? ভাল, কাৰণ গুৰেশ্বৰ ইজ ভেৰি চাৰ্মিং প্লেচ। গুৰেশ্বৰ তেনেকুৱা কেতিয়াও হোৱা নাই। আৰু গুৰেশ্বৰ মই ভাবোঁ যে এই ৭ দিনা ৮ দিনীয়া যে ক্ৰীড়া টুৰ্ণামেণ্ট এইটো খুব ধুনীয়াকৈ হ'ব। আৰু এই ফাইনেল মেটছত আমাৰ MP ডাঙৰীয়া আহিব, আমাৰ ৰাজ্যিক সভাপতি ডাঙৰীয়া আহিব, বিধায়কসকল আহিব। তো সেইকাৰণে মই ভাবোঁ খুব ধুনীয়াকৈ হ'ব। ইয়াতে অসম ভিত্তিক টুৰ্ণামেণ্টটো আৰু গুৰেশ্বৰবাসী ৰাইজ বহুত যথেষ্ট ভদ্ৰ। মই ভাবোঁ যে এই যাতে কোনো ধৰণৰ ভণ্ডামি বা কোনো ধৰণৰ বেয়া কাৰত থাকোঁ। বহু ফুটবল টুৰ্ণামেণ্ট হৈ থাকে, মাৰ্টিয়াৰ্ছ ট্ৰফি বহুত হৈ থাকে, কিন্তু ইটছ ভেৰি ৰেয়াৰ লাইক স্বৰ্গীয় যোগেন ডেকা। আই এম আস্কিং ইউ এজ এ ৰিপৰ্টাৰ, আপুনি কেতিয়াবা চাইছেনে যে এনেকুৱা যোগেন ডেকা, যোগেন ৰায় বা ভূপেন হাজৰিকা বা বিষ্ণুপ্ৰসাদ ৰাভা বা এনেকুৱা তেওঁলোকৰ স্মৰণত ফুটবল টুৰ্ণামেণ্ট হয়নে? হয় নেকি? নহয়। তো তেওঁলোককো আমি চিৰস্থায়ী আমাৰ সমাজত, এতিয়া নেক্সট যুৱ প্ৰজন্ম বা নেক্সট জেনেৰেশ্যন যে আহিব, তো এতিয়া আমাক দাঙি ধৰিব লাগিব যে বিষ্ণুপ্ৰসাদ ৰাভা কোনোবা আছিল, ডক্টৰ ভূপেন হাজৰিকা আছিলে বা এনেকুৱা ছেম গুৰেশ্বৰ যোগেন ডেকা ডাঙৰীয়া আছিলে। তো যোগেন ডেকা ডাঙৰীয়াক আজি যদি কাকবা সোধে গম নাপাব যে হু ৱাজ যোগেন ডেকা। তো আজি এই ফুটবল টুৰ্ণামেণ্টৰ মাজেদি মানুহে গম পাব যে ইয়াত কোনোবা হয়তো ভাল এজন ব্যক্তি আছিলে যোগেন ডেকা, তাৰ উৎসৰ্গ কৰি পেলাই তাৰ নামত এই ফুটবল টুৰ্ণামেণ্টটো অৰ্গেনাইজ কৰা হৈছে। আমি পাই থাকোঁ ক্ৰীড়া মানে আনন্দ, ক্ৰীড়া মানে সুস্থতা, আৰু এই ক্ৰীড়া উৎসাহ জগাব। আমাৰ ফুটবল প্ৰেমী ৰাইজ যোনে যোনে খেল চাব তেওঁলোকৰ মনত আনন্দ এটা বুষ্ট হ'ব। আৰু যে এই সময় অতিবাহিত কৰিব ১ ঘণ্টা ১.৫ ঘণ্টা, মই ভাবোঁ যিটো ডিপ্ৰেশ্যন আছে সেই ডিপ্ৰেশ্যনটো ইম্প্ৰেশ্যনত কনভাৰ্ট হ'ব। ডেস্ক ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ অসম।